যিহেতু আজি ফাকুৱা সকলোলৈ ফাকুৱাৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু মামণি বাৰ লগত ৰাতিপুৱাই ওলাই আহিলোঁ ফাকুৱা ল'বলৈ বুলি। এয়া ফাকুৱালৈ হৈ গ'ল আমাৰ দুজনী আৰু এতিয়া ফাৰ্ষ্ট আবিৰ মোক সানি দিলে মামণি বাই আৰু ময়ো সানিলোঁ বাৰু। তাৰপাছতে আমি এতিয়া যাম বোলক আণ্টিৰ ওচৰলৈ। আণ্টিক লগালোঁ, আণ্টিক লগোৱাৰ পাছতে বাবুকো লগালোঁ আৰু তাত মনীষা বা মনালিছা বা মানে গোটেই সম্পূৰ্ণ পিজিটোত বেছি ছোৱালী নাই আৰু মোৰ মুখখন আজি পাতি দিছোঁ আৰু কাৰণ এদিনেই আহে ন ফাকুৱা। এইফালে পুনম, এইফালে ভাস্বতী 1 আৰু এয়া ভাস্বতী 2, যিহেতু দুজনী ভাস্বতী আছে আমাৰ পিজিত। আৰু এইফালে আমাৰ ৰীমাৰ লগত মোৰ ডিছকাছ হৈ আছে আজি খানাটো কি হ'ব। আমি ওপৰত আহি পেলাই অলপমান খেলিলোঁ। ছোৱালী বেছি নাই, ইমানো ভাল লগা নাই আৰু তথাপিও এইফালে মধুমন মোক মানে আজি পূৰা সানিছে আৰু দেই। এইফালে আমি ওলাই আহিলোঁ উজান বজাৰৰ পৰিৱেশ চাবলৈ। আহি আমি কটনৰ গাৰ্লছ হোষ্টেল পাই গ'লোঁ। ফাগুনৰ বতৰত ফাকুৱা ৰঙা আবিৰ নহয় খালি। ফাকুৱাখিনি শেষেই নহ'ল, সেয়েহে পুনৰ ঘূৰি আহিলোঁ পিজিলে বুলি। আৰু আমি 5জনী ধুমাধুম খেলিছোঁ আৰু কাৰণ ফাকুৱাখিনি শেষ কৰিব লাগিব যে। আৰু ফূৰ্তিও কৰিলোঁ অলপমান গান লগাই কিন্তু ইয়াত গানটো লগাই দিয়া নাই, কপিৰাইট আহি যাব যে। অলপমান জমনি কৰিলোঁ আৰু আপোনালোককো দেখুৱাই দিলোঁ। আমাৰ হাতত আহি পৰিলে এইফালে 500 টকা। আমি মাংস আনিবলৈ গ'লোঁ আৰু এয়া মাংস বনাই ৰেডি। আজিলৈ বাই বাই।